আমি আজি সদৌ গুৱাহাটীবাসী একেলগ হৈ আমাৰ স্বনামধন্য আমাৰ পূজনীয় স্বৰ্গীয় আগম মৃগাং কাবুতাইৰ 6th ডেথ এনিভাৰ্চাৰী আমি উদযাপন কৰিছোঁ। কাৰণ আমি কাবুৰাম তাইদেৱক অকল মানুহ হিচাপে গণ্য নকৰোঁ। তেখেত আছিল আমাৰ সমাজৰ, আমাৰ জাতিটোৰ যি ধৰণে জীয়াই থাকিব লাগে সেইটোৰ গছ পুলি ৰোৱাটো কাম তেখেতেই কৰিছিল। মানে মই বুজাব বিচাৰিছোঁ যে আমাৰ মিচিংসকলৰ এটা দোৱান আছে, অতীতৰ পৰাই দোৱান আছে, কিন্তু এই দোৱানটো ভাষালৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা যিজনে কৰিলে তাৰে ভিতৰত অন্যতম হৈছে আমাৰ কাবুৰাম তাইদেৱ। গতিকে তেখেতৰ মৃত্যুত আমি সঁচাকৈ দুখ পাইছিলোঁ আৰু তেওঁৰ মৃত্যুটো সদায় আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ স্মৃতিচাৰণ হিচাপে। আৰু তেখেতৰ যিখিনি কৰ্ম তেখেতে কৰি থৈ গ'ল সমাজৰ কাৰণে, এই সমাজৰ কাৰণে যিখিনি কৰি থৈ গ'ল, লগতে আমাৰ মিচিং সমাজেই নহয়, শিক্ষা জগতত বুলি কওক, আপুনি কি নাম এডুকেশ্যন দুটা আছে, এটা হ'ল টিচিং লাইন, এটা হ'ল কেৰিয়াৰ ৱাইজ এডুকেশ্যন যিটো লাইন, এই দুটা ছাবজেক্টতে তেখেতে দুটা বিষয়তেই তেখেতৰ অৱদান অনবদ্য। অকল মিচিং বুলিয়ে নহয়, আপুনি চালে গম পাব তেখেতে যেতিয়া কটন কলেজ লেকচাৰ জইন কৰিছে 1966-ত, তেতিয়া অৱশ্যে মোৰো ভাগ্য ভাল, ময়ো তেতিয়া ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰিছোঁ। তেখেত আমাতকৈ মোতকৈ অলপ ডাঙৰ, প্ৰায় তেখেতৰ জন্ম হৈছে 1942 1 আগষ্টত, গতিকে অলপ আগত তেখেতৰ জন্ম। তথাপিতো তেখেতৰ লগ পাই পেলাই আমি খুব ভাল পাইছিলোঁ। আৰু তেতিয়াৰ পৰাই তেখেতৰ এটা চিন্তা হৈছে, তেখেতৰ লগা আৰু বহুজনৰ হৈছে, কিন্তু তেখেতেই তাৰে পায়নিয়াৰ, যে মিচিং দোৱানটো কেনেকৈ ভাষাত পৰিণত কৰিব পৰা যায়। কাৰণ যেতিয়া ভাষা নহ'ব, সেই ভাষাটো ইয়াৰ পৰা নাইকিয়া হৈ যাব। কাৰণ আমি আপোনালোকে সকলোৱে জানে, আমাৰ বৰ্তমান ইউনেস্কো ষ্টাডি কৰিবলৈ পাইছে যে প্ৰায় 1000মান লেংগুৱেজ গোটেই পৃথিৱীৰ পৰা নাইকিয়া হ'ব বিচাৰিছে। সেইটো আগত লৈ পেলাই তেখেতে আমাৰ এই ভাষাটোক, এই দোৱানটোক, মিচিং দোৱানটোক ভাষালৈ ৰূপান্তৰিত কৰিবৰ কাৰণে 1968ৰ পৰা চেষ্টা কৰিছে। আৰু 1972ত তেখেতে প্ৰথম আমাৰ মিচিং সাহিত্য সভা তাৰ প্ৰথম তেখেতে প্ৰেচিডেণ্ট হৈছিল। আৰু তেখেতৰ কৰ্ম আপুনি লেখি শেষ কৰিব নোৱাৰে। তেওঁৰ এডুকেশ্যন লাইফত টিচিং লাইনত 14 বছৰ কটালে। তাৰপিছত আকৌ তেখেতে গৈ পেলাই এডুকেশ্যন লাইনত গৈ পেলাই তেখেতে অলপ ছেকেণ্ডেৰী ডাইৰেক্টৰ হ'ল, বা হায়াৰ ছেকেণ্ডেৰী ডাইৰেক্টৰ হ'ল, তাৰপিছত চেয়াৰমেন হ'ল, তাৰপিছত আকৌ আপোনাৰ এতিয়া লাষ্টতো তেখেতে হৈছে আপোনাৰ এই আনন্দ বৰুৱা যিটো আমাৰ আৰ্টছ এণ্ড কালচাৰ, তেওঁৰ চেয়াৰমেন হিচাপে তেখেত ৰিটায়াৰ হৈছে। আৰু তাৰ মাজতে মই কৈছোঁ তেখেতৰ অসম সাহিত্য সভাৰো ফালৰ পৰাও তেখেতক বহুত এৱাৰ্ড দিছে। আৰু সেইটোৱেই নহয়, আমাৰ ইভিন কেলকাতাৰ পৰা টেলিগ্ৰাফ গ্ৰুপে তেখেতক অসম শ্ৰেষ্ঠ বঁটা প্ৰদান কৰিছে। গতিকে তেখেতৰ গুণৰ সীমা নাই। গতিকে যিজন ব্যক্তিয়ে আমাৰ ভাষাটোৰ কাৰণে গছ পুলি ৰুই থৈ গ'ল, সেইজন ব্যক্তিক আমি সোঁৱৰণৰ কাৰণে তেখেতৰ কৰ্মবোৰ যাতে আমি ফ'ল' কৰিব পাৰোঁ, আমি যাতে আমাৰ উঠি অহা চামে যেন এইটো ফ'ল' কৰি পেলাই আমাৰ কামত লগাব পাৰোঁ, আমি জাতিটো জীয়াই ৰাখিব পাৰোঁ, সেই উদ্দেশ্যৰে আমি প্ৰতি বছৰে তেখেতৰ মৃত্যুবাৰ্ষিকী পালন কৰোঁ। আৰু আজিও তাৰ এই উদ্দেশ্যৰে আমি পালন কৰিছোঁ। Stay informed, stay ahead. News NE 365.